হেল্ল' এভৰিৱান জাহিদ আপডেট চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম আপোনালোকে যদি SSC GDত আপোনালোকে এটাতকৈ বেছি এপ্লাই কৰিছিল, আপোনালোকৰ 100% ৰিজেকশ্যন আহিছে আৰু আপোনালোকে কেনেকৈ ইয়াৰ এডমিট কাৰ্ড যেটো চাৰ্টিফিকেট সেইটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব A to Z এই ভিডিঅ'ত আপোনালোকক দেখুৱাম। আৰু আপোনালোকৰ যদি ফটো বা দুটাতকৈ বেছি যদি আপোনালোকে এপ্লাই কৰিছিল, ইয়াৰ যদি কাৰণে আপোনালোকে মাল্টিপল ৰিজেকশ্যনৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড যদি ৰিজেক্ট মাৰি দিছে, আপোনালোকে ইয়াৰ উপায় আছে নে? ইয়াৰ কোনো উপায় নাই। আপোনালোকে ইয়াৰ কাৰণে আপোনালোকে 2026ত যেটো ভেকেন্সি আহিছে সেইটোত আপোনালোকে এপ্লাই কৰিব আৰু আপোনালোকে অসমৰ যিবিলাক গ্ৰেড 4 আৰু গ্ৰেড 3 ভেকেন্সি আহিব সেইবিলাকত এপ্লাই কৰিব। আৰু আপোনালোকৰ এটা মৌকা আছে, আপোনালোকৰ যদি RRB গ্ৰুপ ডিত এপ্লাই কৰিব পৰা নাই, আপোনালোকে তাতে এপ্লাই কৰক। আপোনালোকে ইয়াৰ চেক কৰিবলৈ হ'লে আপোনালোকৰ পাছৱৰ্ড আৰু আপোনালোকৰ যেটো ইউজাৰ নেম ৰেজিষ্ট্ৰেশ্যন এইটো ক্লিক কৰি আপোনালোকে পাছৱৰ্ড ক্লিক কৰি আপোনালোকে কেপচা কোড বহাই আপোনালোকে লগইন কৰিব।